মই আগতে হাৰহি দেৱালয়ত অহাৰ সুবিধা পোৱা নাছিলোঁ। আজি মই প্ৰথম দিনা দেৱালয়লৈ অহাৰ মোৰ সৌভাগ্য হৈছে। মই মা দুৰ্গা, মা কেঁচাই ঘাটীৰ ওচৰত ভক্তি ভৰা প্ৰণিপাত আগবঢ়াইছোঁ। ইতিমধ্যে মন্দিৰৰ ঐতিহ্য আৰু মন্দিৰৰ বিষয়ে বহুখিনি কথা মোক জনোৱা হৈছে আৰু এই সম্বন্ধে প্ৰকাশিত পুথিও মোক দিয়া হৈছে। মই নিশ্চয় ইয়াক অধ্যয়নো কৰিম আৰু হাৰহি দেৱালয় আৰু চুতীয়া জনগোষ্ঠীৰ ঐতিহ্য সম্পৰ্কে আমি এই পুথিকেইখনৰ পৰা বিশদভাৱে জানিব পাৰিম। মই প্ৰথমবাৰ আহিছোঁ। দেৱালয়ত কিমান মাটি আছে বা কি ধৰণে আমি ইয়াৰ উন্নয়ন কৰিব পাৰিম তাৰ বিষয়ে আমি নিশ্চিতভাৱে আলোচনা কৰিব লাগিব। মই এজন ভাল আৰ্কিটেক্ট মই নিযুক্তি কৰি দিম। নৱদলৰ লগত আলোচনা কৰিব, আপোনালোকৰ মাজলৈ আহিব। কি ধৰণে আপোনালোকে এই আধ্যাত্মিক স্থানখনক ডেভেলপ কৰিব বিচাৰিছে, কিমানখিনি মাটি আমি দিব পাৰিম, কোনটো প্ৰাচীন ব্যৱস্থা আমি ৰাখিব লাগিব, কোনটোক আমি নতুনকৈ নিৰ্মাণ কৰিব পাৰিম, এই গোটেই কথাখিনি মন্দিৰ পৰিচালনা সমিতি আৰু চুতীয়া জনগোষ্ঠীৰ সংগঠনসমূহৰ লগত আমি খুব ভাল কৰি আলোচনা কৰি ল'ম। আৰু আজি যেনেকৈ আমি বাসুদেৱ থানৰ কাম আৰম্ভ কৰিছোঁ, তেনেকৈ আমি হাৰহি দেৱালয়ৰ উন্নয়নৰ বাবে ব্যৱস্থা হাতত ল'ম আৰু মাত্ৰ আপোনালোকে আমাক সহযোগিতা কৰিব আৰু তেতিয়া আমি নিশ্চিতভাৱে আগবাঢ়ি যাব পাৰিম। মই পুনৰ এবাৰ আপোনালোক সকলোকে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি ঢকুৱাখানাত কেইবাটাও ৰাইজৰ বাবে কাম আমি আৰম্ভ কৰিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আহিলে আমি হাৰহি দেৱালয় উন্নয়নৰ কামত নিশ্চিতভাৱে আৰম্ভ কৰিম। আপোনালোক সকলোৱে আশীৰ্বাদ আৰু সহযোগিতা কৰিব। সকলোকে মই পুনৰ এবাৰ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ধন্যবাদ।